আজি মাঘৰ বিহুৰ উৰুকা। এই উৰুকাৰ নিশা লগে ভাগে এসাঁজ খাবলৈ বজাৰত গ্ৰাহকৰ লানি নিচিঙা ভিৰ। কিন্তু আমি আজি গোলাঘাট ডায়েৰীৰ দৰ্শকক দেখুৱাম এখন ব্যতিক্ৰমিক বজাৰ। লাড়ু, পিঠা, কোমল চাউল, দৈ, চুঙাত দিয়া চাউলৰ পৰা আৰম্ভ কৰি কলখাৰ, পকৰি, ঘুগুনি, ফুচকা, শাক পাচলিৰে ভৰপূৰ এখন ব্যতিক্ৰমিক বজাৰ। গোলাঘাটৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান গোলাঘাট শংকৰদেৱ শিশু বিদ্যা নিকেতনত ছাত্ৰ ছাত্ৰীসকলক ব্যৱসায়ৰ ওপৰত সম্যক জ্ঞান দিয়াৰ উদ্দেশ্যে বিগত বৰ্ষৰ দৰে এইবাৰো শিশু বাণিজ্য মেলা আয়োজন কৰা হৈছে। গ্ৰাহকৰো দেখা গৈছে ভিৰ। ঘৰতে বনাই অনা পকৰি ঘুগুনি খাবলৈ গ্ৰাহকৰ হেতা ওপৰা। কণমানিজনীৰো আজি বিক্ৰী হৈছে ভাল। এয়া ঘুগুনি, পকৰি, আলু চপ, ডিম বিক্ৰী হৈছে নাই? হৈছে। কিমান টকা হ'ল বিক্ৰী আজি? আজি মই চোৱা নাই। হৈছে ন বিক্ৰী? কি নাম তোমাৰ? বনশ্ৰী বৰুৱা। কোন ক্লাছত পঢ়া? মই ক্লাছ 5-ৰ। আনফালে ঘৰতে বনাই অনা বেগ বিক্ৰী কৰিছে এইজন কণমানিয়ে। মোৰ নাম অস্তিত্ব গগৈ। বেগবোৰ কোনে বনাইছে? মায়ে। কিমান দাম বেগবিলাকৰ? এগাল আপুনি 300 ভিতৰত পাব। বিক্ৰী হৈছে নাই? বিক্ৰী নাই হোৱা এতিয়ালৈকে। হ'ব এতিয়া আৰু আহি আছে। আহিছে এতিয়া বহুতো। বিক্ৰী হৈছে? নাই হোৱা। কোন ক্লাছত পঢ়া? শাক পাচলিৰ দোকানবোৰতো লাগিছে ভিৰ। গ্ৰাহকৰ লগত সমানে দৰ দাম মাৰি বিক্ৰী কৰিছে সামগ্ৰী। তাৰপিছতে আখৈ আৰু গুৰ। আৰু বনাইছা নেকি কলখাৰ? দামবোৰ কিমান বস্তুবোৰৰ? মুড়ি 20 টকা আৰু চিৰা 20 টকা আৰু আখৈ হৈছে নে বস্তু আজি? হৈছে। বস্তু কি আনিছা? মই এইপিনে লফা শাক আনিছোঁ, মিঠি, খুতৰা বিক্ৰী হৈছে। কেনেকুৱা হৈছে বিক্ৰী? বিক্ৰী ভালে হৈছে। ভালে হৈছে। কোন ক্লাছত পঢ়া? হা? ক্লাছ কিমানত পঢ়া? মই ক্লাছ 8ত। বস্তু কি আনিছা আজি? মই পিঠা আনিছো। বিক্ৰী হৈছে নাই? হৈছে। ক্লাছ কিমানত পঢ়া? হা? ক্লাছ কিমানত পঢ়া? 6। তাৰপিছত পিঠা আনিছিলো কোমোৰা আৰু চুঙাচাল। বিক্ৰী হৈছে? অ' কেনেকুৱা হৈছে? মই 4। ধুনীয়া হৈছে নেকি? অ' ক্লাছ কিমানত পঢ়া? 4। হয়, মই নিজে কৰিছোঁ আৰ্ট। আপুনি নিজে কৰিছে? হয়, নিজে কৰিছোঁ কিমান টকাকে আৰ্টবিলাক। বিকিছা? আৰ্টবোৰ মানে প্ৰতিটোৰে দামবোৰ বেলেগ বেলেগ। 150 আছে, আপোনাৰ 100 টকীয়া আছে, 50 টকীয়াও আছে, তাৰপিছত 250 টকীয়া আছে ক্লাছ তেনেকুৱা। কিমানত পঢ়া? হয়, মই সেই ক্লাছ 9ত পঢ়িছোঁ। বিক্ৰী হৈছে নাই? বিক্ৰী আৰ্টবিলাক এতিয়ালৈকে বৰ্তমান হোৱা নাই বাৰু। হয়, লাভ হ'ব চাগে আজি। লাভ হ'ব চাগে। অঁ। অভিভাৱকসকলেও কৃতজ্ঞতা জনাইছে বিদ্যালয়খনৰ শিক্ষকসকলক। শংকৰদেৱ শিশু নিকেতনৰ এক অতি ভাল প্ৰয়াস। এই আমাৰ ছাত্ৰ ছাত্ৰীসকলক দৈনন্দিন জীৱনৰ লগত বজাৰৰ লগত পৰিচয় কৰাই দিয়াৰ এক প্ৰয়াস শিশু বাণিজ্য মেলা। আজি হয়, আজি মাঘ বিহুৰ উৰুকাৰ দিনা অতি ভাল দিনত এই মেলাখন আয়োজন কৰিছে আৰু ইয়াৰ যোগেদি আমাৰ ছাত্ৰ ছাত্ৰীসকলে বজাৰৰ লগত পৰিচয় হ'বলৈ এক সুযোগ পাইছে। শংকৰদেৱ শিশু বিদ্যা নিকেতন গোলাঘাটে যোৱা বছৰৰ পৰা এটা সুন্দৰ প্ৰয়াস লৈছে। তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ মাজত যি শিশুৰ বাণিজ্য মেলা তেওঁলোকে মাঘৰ বিহুৰ উৰুকাৰ দিনাখন পাতিছে। ইয়াত পিঠা পনাৰ পৰা ধৰি শাক পাচলিৰ পৰা আনকি চুঙা চাউল, হাঁহ কোমোৰালৈকে সকলোখিনি বস্তু ইয়াত উপলব্ধ। মানে ভোগালী বিহুৰ সকলোখিনি ভোগ ইয়াত শংকৰদেৱ শিশু বিদ্যা নিকেতন গোলাঘাটত পোৱা যায়। আৰু ভাল লাগিছে ছাত্ৰ ছাত্ৰীসকলক যে এই বজাৰৰ যিটো সংস্কৃতি তাৰ লগত পৰিচয় কৰাই দিছে। আমি অভিভাৱক হিচাপে ভাল পাইছোঁ। বস্তু লৈছো। বস্তু এই শাক পাচলি লৈছো আৰু কণমানি শিশুহঁতে যে হাতেৰে বনোৱা বস্তু আনিছে সেয়া ক্ৰয় কৰিছো। আৰু মই বিয়া হৈছো গোলাঘাটলৈ, এনে থাকো গুৱাহাটীত কৰ্মসূত্ৰে। গুৱাহাটীৰ পৰা আজি আহিছো। আহি তেতিয়া গম পালো একদম ঘৰৰ মুখতে ইমান ধুনীয়া এখন শিশু বাণিজ্য মেলা হৈছে। অকমান সময় ৰেষ্ট লৈ চিধা ইয়ালৈকে আহিছো। তাতে মাঘ বিহুৰ উৰুকা বিশেষকে সৰু সৰু ল'ৰা ছোৱালী উৎসাহবোৰ দেখি খুব ভাল লাগিছে। লৈ আহিছে। হয়, আনিছে। কিনিছো। মোৰ মা আহিছে, ননদ, তেনেকে ওচৰৰ বৰমা, আমি সকলোখিনি আহিছো আৰু ইটোৰ পিছত সিটো বস্তু লৈ আছো। বিশেষকে মানে ইমান ধুনীয়াকে যে সমিল মিলেৰে শিশুহঁতে কৰিছে সেইটো দেখি বেছি ভাল লাগিছে। আৰু তেওঁলোকৰ এইখিনি সফল হওক মোৰ শুভকামনা থাকিল। ধন্যবাদ। আনফালে প্ৰধান আচাৰ্যই জনোৱা মতে আগলৈ চাকৰিৰ পিছত নদৌৰি ব্যৱসায়মুখী হোৱাৰ সম্যক জ্ঞান দিয়াৰ উদ্দেশ্যে প্ৰতি বছৰে আয়োজন কৰা হয় এই শিশু বাণিজ্য মেলা। আমি যোৱা বছৰ এখন আয়োজন কৰিছিলোঁ এনেকুৱা এখন বজাৰ, আৰু এইবছৰ আয়োজন কৰিছোঁ। ইয়াৰ উদ্দেশ্যটো হৈছে আমাৰ ছাত্ৰ ছাত্ৰীসকল ভৱিষ্যতে এজন ভাল সফল ব্যৱসায়ী হওক। ব্যৱসায়ৰ মনোভাৱটো তেওঁলোকৰ এতিয়াৰ পৰাই গঢ় লৈ উঠক।
আজিকালি পঢ়ি শুনি ল'ৰা ছোৱালীবিলাক অকল চাকৰি পিছত ঘূৰি ফুৰে মানে এটা চাকৰি লাগে আৰু মুঠতে কিন্তু ব্যৱসায়ৰ জৰিয়তে যে তাৰ বহুত গুণ উপাৰ্জন কৰিব পাৰি এই কথাটো মনলৈ নাহে এই চাকৰি নাপালেহে মানে বিকল্প হিচাপে তেওঁলোকে মানে ব্যৱসায় লয় কিন্তু ব্যৱসায়ৰ জৰিয়তে তেওঁলোকে কেনেকৈ ধৰণে মানুহক আকৰ্ষিত কৰিব লাগে কেনেধৰণে ক'ব লাগে এইখিনি শিকিব আৰু এতিয়াৰ পৰা সিহঁতৰ মনত জাগ্ৰত হ'ব বুজি পাব যে ব্যৱসায়ৰ জৰিয়তে আমি স্বাৱলম্বী হ'ব পাৰিম এইটো কাৰণে এই বস্তুটো শিকাবৰ কাৰণে আমি এই প্ৰতীকী বজাৰ ভোগালী বিহুৰ প্ৰাকক্ষণত আমি আৰম্ভ কৰিছোঁ